নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা ৰূপালী দাস নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ এখন দোকানত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে আৰু তাৰ পাছতে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰূপালী দাসে অভিযোগ উত্থাপন কৰে যে একাংশ দুৰ্বৃত্তই নিখাৰ ভাগত পেট্ৰল ঢালি তেওঁৰ দোকানখন চলাই দিছে আৰু কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে ৰূপালী দাসৰ দোকানত এই অগ্নিকাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ এই মহিলাগৰাকীৰ সামাজিক মাধ্যমৰ জৰিয়তে মহিলাগৰাকীক খুব উজাৰে আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু শেহতীয়াকৈ গৌৰৱ গগৈ এপিচিচিৰ তৰফৰ পৰা এখন পত্ৰ ডিজিপিলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে সবিশেষ দৰ্শকসকলৰ ৰূপালী দাসৰ দোকানত অগ্নিসংযোগৰ ঘটনাৰ তদন্ত দাবী এপিচিচিৰ ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছ কৰ্মী ৰূপালী দাসৰ দোকানত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই আৰু ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী তুলিলে এবাৰ গৌৰৱ গগৈ তথা এপিচিচি আৰু এই মুহূৰ্তত আমি দেখুৱাইছো গৌৰৱ গগৈ এই পত্ৰখন ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁ পোষ্ট কৰিছে আৰু সেই পত্ৰ জৰিয়তে তেওঁ যে পোষ্ট কৰিছে তেওঁ সেই ফেচবুকত লিখিছে যে তিতাবৰৰ ৰঙাজান বঙালগাঁৱত সংঘটিত অগ্নিসংযোগৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডিজিপি হৰমিত সিং ডাঙৰীয়ালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰোঁ লগতে ভুক্তভোগী শ্ৰীমতী ৰূপালী দাসৰ সৈতে কথা পাতি তেওঁক ন্যায় প্ৰদানৰ ভৰসা দিওঁ 7 মেৰ নিশা একাংশ দুষ্কৃতিকাৰীয়ে ৰূপালী দাসৰ দোকানত অগ্নিসংযোগ কৰাৰ ফলত পৰিয়ালটোৱে ভয়ংকৰ ক্ষতি আৰু মানসিক কষ্টৰ সন্মুখীন হৈছে এনে অপৰাধমূলক ঘটনা কোনো সভ্য সমাজত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ঘটনাটোৰ নিৰপেক্ষ আৰু দ্ৰুত তদন্ত কৰি জড়িতসকলক চিনাক্ত কৰি আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক অনুৰোধ জনাওঁ এয়া হৈছে গৌৰৱ গগৈৰ ফেচবুক পোষ্ট আৰু এইখন পত্ৰ এই পত্ৰখন লিখিছে গৌৰৱ গগৈ আৰু পত্ৰখন প্ৰেৰণ কৰিছে হৰমিত সিং ডিজিপি অৰ্থাৎ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে দোষী কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী তুলিছে গৌৰৱ গগৈ পিছে ইয়াৰ পাছত ৰূপালী ঘটনাক লৈ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377